সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1948 শকাব্দৰ আহাৰ মাহৰ 29 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ জুলাই মাহৰ 14 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে অমাৱস্যা তিথি। আবেলি 3:12 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ, ৰাত্ৰি 12:09 চলি থাকিব। আজি যোগ হৈছে ব্যাঘাত যোগ, ৰাতিপুৱা 11:57 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:39:52 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:18:34। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব, মাহেন্দ্ৰ যোগ হ'ব দেৱগণ, বৰাহৰ অস্থি বিড়ালৰ যোনি হ'ব, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু ৰাতি 6:48 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কিন্তু কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ আৰু বায়ুযোগ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দুপৰীয়া 2:53 পৰা 4:36। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি ৰাতিপুৱা 8:05 পৰা 9:48। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অতিকে লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ভোগ বিলাসৰ যোগ দেখা গৈছে, কিন্তু কৰ্মত অকণমান পৰিৱৰ্তন আহিব। আপুনি যিটো কাম কৰিম বুলি ভাবি আছে সেইটো কাম কৰাৰ বিপৰীতে বেলেগ কামত আপুনি অকণমান অংশগ্ৰহণ কৰিব লাগিব। আজি কিন্তু আনক ধন ধাৰে দিয়াৰ পৰা দূৰত থাকিব। আনক ধন ধাৰে দিলে সেই ধন উভতাই পোৱাৰ সম্ভাৱনা খুব কম দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰত অৱশ্যে শান্তি লাভ কৰিব। ঘৰত বিগত দিনৰ তুলনাত আজি শান্তিপূৰ্ণ পৰিৱেশ আপুনি লক্ষ্য কৰিব পাৰিব। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি বিভিন্ন ক্ষেত্ৰত প্ৰিয়জনৰ সমৰ্থন আপুনি প্ৰেমত লাভ কৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপুনি আনৰ সৈতে লগ হৈ ব্যৱসায় কৰিব লাগিব। অকলে ব্যৱসায় কৰাৰ বিপৰীতে আনৰ সৈতে লগ হৈ যিমান ব্যৱসায় কৰিব সিমানেই আপোনাৰ দিনটো লাভদায়ক হৈ উঠা পৰিলক্ষিত হ'ব। আজি ঘূৰা ফুৰা কৰিবলৈ মন যাব। গতিকে ঘৰত থকাৰ বিপৰীতে ঘৰৰ পৰা অকণমান বাহিৰত ক'ৰবাত ওলাই যাবলৈ কিছু মন যাব। বাকী কিন্তু শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটোত আজি ভাল ফলাফল আপুনি দেখুৱাব পাৰিব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃষ ৰাশি ব্যক্তিসকলৰ আজি মনত বিভিন্ন ধৰণৰ চিন্তা আহিব ধৰিব। লগতে সাহিত্য সেৱাৰ প্ৰতি অকণমান গুৰুত্ব বাঢ়িব। লিখা পঢ়া এই ক্ষেত্ৰত তেওঁলোকক আজি কিছু জড়িত থকা দেখা পোৱা যাব। আজি যিকোনো কাম এওঁলোকে নিজে হাতে কামে লাগি সম্পূৰ্ণ কৰা দেখা যাব, কাৰণ আনৰ ওপৰত আশা কৰি নাথাকি নিজে কাম বনবোৰ কৰিবলৈ আগবাঢ়ি যোৱা পৰিলক্ষিত হ'ব। ঘৰত অতিথি আলহীৰ আগমনৰো পূৰ্ণ সম্ভাৱনা আছে। আজি যদি কিবা কৰিম বুলি ভাবি থৈ দিছিল, কিন্তু সেই কাম অকণমান সাল সলনিও কৰিবলগীয়া দিনটোত হ'ব পাৰে। কিন্তু আজি আনৰ পৰা প্ৰশংসা প্ৰাপ্তিৰ সম্ভাৱনা আছে। য'তেই নাযাওক কিয় কোনোবা নহয় কোনোবা ব্যক্তি আপোনাৰ আজি প্ৰশংসা কৰিব। কৰ্মক্ষেত্ৰৰ ফালৰ পৰাও আপুনি আজি নিজকে সুস্থ সবল অনুভৱ কৰিব পাৰিব। ব্যৱসায় বাণিজ্যত এই ৰাশি ব্যক্তিসকলে অকণমান ব্যৱসায়ত আনক কিছু বিশ্বাস নকৰিব, কাৰণ অন্য ব্যক্তিয়ে হয়তো আপোনাক ব্যৱসায়ত বিশ্বাসঘাতকতা কৰিব পাৰে। গতিকে নিজৰ ওপৰতহে বেছি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। বাকী কিন্তু অন্য সকলো দিশত হ'ব। বিশেষকৈ এওঁলোকৰ দিনটোৰ শেষৰ ভাগত মনৰ কিবা ডাঙৰ সপোন দিঠকত পৰিণত হোৱাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। গতিকে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল যথেষ্টখিনি বাঢ়িব। লগতে আজি বিগত দিনত যি কাম কৰোঁতে অকণমান সময় লৈছিল, আজি তাতকৈ আধা সময়ৰ ভিতৰতে আপুনি কাম বন কৰি সম্পূৰ্ণ কৰিব পাৰিব। আজি কিন্তু নিজক অকণমান নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে। মাজে সময়ে খং অকণমান বাঢ়িব পাৰে। ধনো কিছু সঞ্চয় কৰাৰ প্ৰয়োজন আহিব, কাৰণ হাতত থকা ধন এওঁলোকে সোনকালে খৰচ কৰি দিয়াও পৰিলক্ষিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ প্ৰয়োজনীয়তা আহিব, কাৰণ পৰিয়ালৰ কিবা প্ৰয়োজন আপুনি আজি পূৰণ কৰিব লাগিব। সকলোৱে আপোনাক আজি পৰিয়ালত গুৰুত্ব দিয়াও দেখা যাব। আজি সাহস এই ৰাশি ব্যক্তিসকলৰ কিছু অসাধাৰণ কামত সাহস কিছু বাঢ়িব। গতিকে আনে কৰিব নোৱাৰা কিছুমান কামো এওঁলোকে সাহসিকতাৰে কৰিবলৈ আগবঢ়া দেখা যাব। আজি যিকোনো কাম একাগ্ৰতাৰে কৰাও পৰিলক্ষিত হ'ব। গতিকে এটা কাম যেতিয়া কিবা কৰিম বুলি আৰম্ভ কৰে, সেইটো কাম একেৰাহে কৰি সম্পূৰ্ণ কৰাও পৰিলক্ষিত হ'ব। আজি জীৱনসংগীয়েও আপোনাক কৰিব, য'ত আপোনাৰ প্ৰিয়জনৰ প্ৰয়োজন হয় তেনে ক্ষেত্ৰত প্ৰিয়জনৰ সমৰ্থন আপুনি লাভ কৰিব। সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আজি সুযোগ সুবিধা দেখা পোৱা গৈছে। লগতে প্ৰত্যেকটো দিশত যিহেতু আনৰ সহায় আপুনি লাভ কৰিব, গতিকে ক'ৰবাত যদি সহায়ৰ প্ৰয়োজন হয় আনৰ সহায় আপুনি বিচাৰিলে নিশ্চয় ভাল ফলাফল নতুবা লাভালাভ ল'ব পাৰিব। গতিকে বাকী ক্ষেত্ৰৰ ফালৰ পৰা শুভ। আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি আনৰ পৰা ধন ল'বলগীয়া হ'ব পাৰে। বিশেষকৈ ঘৰৰ কোনোবা জ্যেষ্ঠ ব্যক্তিৰ পৰা আপুনি ধন বিচাৰিব লাগিব, কাৰণ কোনোবা ক্ষেত্ৰত আপোনাৰ আজি ধনৰ অকণমান প্ৰয়োজন হ'ব। আজি আনৰ সৈতে নিজৰ ব্যক্তিগত গোপন কথা আপুনি শ্বেয়াৰ নকৰিব, কাৰণ আপোনাৰ গোপন কথা কোনোবাই গম পালে হয়তো আপোনাক উপহাস কৰিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। প্ৰেম সম্পৰ্কত এই ৰাশিৰ ব্যক্তিসকল আজি স্বতন্ত্ৰ হোৱা দেখা যাব। গতিকে আনৰ কথা নুশুনে, নিজে যিটো ভাল পায় সেইটোহে কৰা পৰিলক্ষিত হ'ব। আজি কিন্তু কোনোবা অসাধাৰণ কাম কৰি তেওঁলোকে আনক দেখুওৱা দেখা যাব। গতিকে অন্য ব্যক্তিয়ে কৰিব নোৱাৰা কিছুমান দুঃসাহসিক কাম এই কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি কৰা
দেখা যাব। যাত্ৰাৰো আজি সম্ভাৱনাপূৰ্ণ দেখা পোৱা গৈছে। সৰু সুৰা আপুনি যাত্ৰাৰ সুযোগ সুবিধা লাভ কৰিব। জীৱনসংগী আপোনাক হয়তো মাজে সময়ে উপদেশ দি থকাও পোৱা যাব। আজি নৃত্য, গীত, কলা, কৌশল এনেধৰণৰ কালচাৰেল ক্ষেত্ৰৰ সৈতে আপুনি জড়িত থাকিব লাগিব, কাৰণ তেনেধৰণৰ ক্ষেত্ৰতে দিনটোৰ বেছি সময় আপোনাৰ অতিবাহিত হ'ব। বাকী কিন্তু শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলৰ ধৈৰ্য অকণমান অইন দিনৰ তুলনাত শিক্ষাত বৃদ্ধি পাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি সমস্যাসমূহ সমাধান হ'ব। যিকোনো সমস্যাই নাথাকক কিয় আজি সেই সমস্যাসমূহ সমাধান হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু কৰ্মক্ষেত্ৰত কোনোবা জ্যেষ্ঠ ব্যক্তি অকণমান আপোনাক কামৰ বোজাও দিব পাৰে, নতুবা আপোনাৰ ওপৰত প্ৰেছাৰ জ্যেষ্ঠ ব্যক্তিৰ আজি থাকিব। গতিকে আনৰ প্ৰেছাৰত থাকিলে কৰ্মত একাগ্ৰতা কিছু কমিব পাৰে। গতিকে নিজে স্বতন্ত্ৰ হোৱাৰ চেষ্টা কৰক। আজি কিন্তু আৰ্থিকভাৱে আপোনাৰ দিনটো সবল হ'ব। বিগত দিনৰ তুলনাত আৰ্থিক সমস্যা আজি বহু পৰিমাণে নোহোৱা হ'ব। আজি নিজতকৈ সৰু ব্যক্তিৰ সৈতে আপোনাৰ সময় পাৰ হ'ব, কাৰণ এনে কোনো কনিষ্ঠ ব্যক্তি আপোনাৰ ওচৰত আহিব, যি ব্যক্তিৰ সৈতে আপোনাৰ দিনটো হাঁহি ধেমালি আনন্দৰ মাজেৰে পাৰ হ'ব। বহুদিনৰ পৰা চলি থকা মতভেদসমূহো আজি নোহোৱা হোৱাৰ সম্ভাৱনা অৱশ্যে দেখা পোৱা গৈছে। আজি শত্ৰু মিত্ৰতালৈ পৰিৱৰ্তন হ'ব। গতিকে বৰ বিশেষ আনৰ পৰা ভয় কৰাৰ প্ৰয়োজন নাই, কাৰণ য'তেই নাযাওক কিয় আপোনাৰ মিত্ৰতা বৃদ্ধি পাব ধৰিব। প্ৰিয়জনৰ সৈতে ক'ৰবাত অৱশ্যে ঘূৰা ফুৰা কৰিবলগীয়াও হ'ব পাৰে, কাৰণ আজি ঘূৰা ফুৰাৰো পূৰ্ণ যোগ দেখা গৈছে। অকণমান ক'ৰবাত গ'লে হয়তো মতবিৰোধ দুয়োৰে মাজত থাকিব পাৰে। গতিকে সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিলে বাকী কিন্তু অন্য প্ৰায় প্ৰতিটো দিশত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই অতিবাহিত হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি কৰ্মত উন্নতি আহিব ধৰিব, কিন্তু বিভিন্ন ক্ষেত্ৰলৈ আপোনাৰ মন আকৰ্ষিত হৈ পৰিব। গতিকে নিজৰ মনক আপুনি নিজে নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। আজি দিনটো প্ৰেমৰ ফালৰ পৰা খুব ৰোমান্টিক ভাৱতে পাৰ হ'ব। কৰ্মক্ষেত্ৰতো বিগত দিনত চলি থকা সমস্যাবোৰ আজি আপুনি সমাধান কৰিবলগীয়া হৈ পৰিব। অৱশ্যে যিকোনো কামেই নকৰক কিয় সেই কামত সফলভাৱে আপোনাৰ ফলাফলবোৰ আহি পৰা দেখা পোৱা যাব। আজি সময়ৰ কাম বনবোৰ সময়ৰ মূৰতে হৈ উঠিব। আনক সহায় কৰিবলৈ আপোনাৰ খুবেই আজি মন যাব। বিপদত পৰা ব্যক্তিৰ প্ৰতি সহানুভূতি আপোনাৰ বাঢ়িব। নতুন নতুন পৰিকল্পনা, নতুন নতুন চিন্তাধাৰাসমূহো আপোনাৰ আজি মনত আহিব ধৰিব। দিনটোৰ শেষৰ ভাগত ঘৰত থাকিবলৈ সিমান মন নাযাব। ঘৰৰ পৰা অকণমান মুকলি ঠাইত ওলাই যাবলৈ ইচ্ছা যোৱা পৰিলক্ষিত হ'ব। আজি দিনটোত অৱশ্যে সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধা আপুনি লাভ কৰিব। লগতে অজ্ঞাত ব্যক্তিয়েও আপোনাক আজি হয়তো ভাল উপদেশ দিব পাৰে। গতিকে নজনা ব্যক্তিৰ পৰাও আপুনি উপদেশ লাভ কৰিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 8 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি নতুন ব্যৱসায় আৰম্ভ কৰাটো অতিকে লাভদায়ক হ'ব। গতিকে সেই ক্ষেত্ৰত আগবাঢ়িলে নিশ্চয় ভাল ফলাফলো লাভ কৰিব। আজি কিন্তু বাহিৰত খোৱা লোৱা কৰাৰ পৰা দূৰত থাকিব। ভজা পোৰা খালে নতুবা যিকোনো বস্তু খোৱা লোৱা কৰিলে
কিছু স্বাস্থ্যত পৰিৱৰ্তন আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি অকণমান কৰিবলগীয়া চিন্তা বাদ দি কৰিব নলগীয়া চিন্তা কৰাৰ বাবে মানসিক কষ্ট হয়তো হ'ব পাৰে, গতিকে চিন্তা কৰাত নিজেই অকণমান গুৰুত্ব দিব। কিন্তু আকস্মিক লাভৰ আজি পূৰ্ণ সম্ভাৱনা আছে। আৰ্থিকভাৱে হঠাৎ দিনটো সমৃদ্ধিশালী হৈ উঠাৰ সম্ভাৱনা দিনটোত পৰিলক্ষিত হৈছে। সন্ধিয়াৰ সময়ত ক'ৰবাত ঘূৰিব ফুৰিবলৈ যাবলৈ মন যাব, চিনেমা চাবলৈ অকণমান আজি মন যোৱা দেখা যাব। গতিকে মনোৰঞ্জনৰ ক্ষেত্ৰত সন্ধিয়াৰ সময়খিনি আপোনাৰ অতিবাহিত হ'ব। আজি বিভিন্ন ব্যক্তি আপোনাৰ আজি প্ৰশংসা কৰাও দেখা পোৱা যাব, কিন্তু প্ৰিয়জনে অকণমান সোনকালে খং কৰিব পাৰে। খং ৰাগ অভিমান আজি প্ৰিয়জনে আপোনাক সোনকালে কৰিব। লগতে কৰ্মক্ষেত্ৰত পূৰ্বতে কৰি যোৱা কামৰো আজি আপুনি প্ৰশংসা লাভ কৰিব। আজি অনুভৱী ব্যক্তিৰ পৰা আপুনি উপদেশ লাভ কৰিব। এনে কোনো অনুভৱী ব্যক্তিক আপুনি লগ পাব, যি ব্যক্তি আপোনাক কেইবাটাও ক্ষেত্ৰত সহায় আৰু উপকাৰ কৰাও দেখা যাব। নতুন নতুন কথা আপোনাৰ শিকাৰ আৰু জনাৰ আজি পূৰ্ণ সম্ভাৱনা আছে। কাৰোবাৰ হয়তো গোপন কথাও আপুনি আজি গম পাব পাৰে। বাকী কিন্তু প্ৰায় প্ৰতিটো দিশত দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি হাতত ধন বৃদ্ধি পাব, ধন আহিব ধৰিব। লগতে আজি জীৱনটো আপুনি উপভোগ কৰিব পাৰিব। আনন্দ ফূৰ্তিৰ মাজেৰে আজি দিনটো পাৰ হ'ব। মনত ডাঙৰ ডাঙৰ চিন্তাবোৰো আহিব ধৰিব। আজি শৰীৰৰ অকণমান যত্ন ৰাখিব, কাৰণ মাজে সময়ে শৰীৰত যত্ন নাৰাখিলে দুৰ্বলতা যেন অনুভৱ কৰিব পাৰে। কিন্তু আজিৰ দিনটোত অজ্ঞাত পথেৰে ধন প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে ক'ৰবাৰ পৰা য'ৰ পৰা কোনোদিনে আপুনি ধন পাম বুলি ভবা নাছিল, তেনেধৰণৰ পথেৰে আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব ধৰিব। সন্ধিয়াৰ সময়খিনিও আপোনাৰ মনোৰঞ্জনৰ বাবে অত্যন্ত শুভ সময়। সেইখিনি সময়ত খুব ধুনীয়াকৈ দিনটো পাৰ হ'ব। আজি প্ৰেমত কিছু বেছি প্ৰাধান্য দিয়া এই ৰাশিৰ ব্যক্তিসকলে দেখা পোৱা যাব। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰাও আকস্মিক লাভৰ আজি যোগ আছে, গতিকে ব্যৱসায় বাণিজ্যটো আপুনি দিনটো লাভান্বিত হ'ব পাৰিব। গোটেই দিনটো যিহেতু ব্যস্ততাপূৰ্ণভাৱেই পাৰ হ'ব, গতিকে দিনটোৰ সন্ধিয়াৰ সময়খিনি অকণমান নতুবা দিনটোৰ শেষৰ সময়খিনি অকণমান জিৰণি ল'বলৈ আপোনাৰ মন যাব। বাকী কিন্তু শিক্ষা দীক্ষাটো এই ৰাশি ব্যক্তিসকলে ভাল প্ৰদৰ্শন দেখুৱাব পাৰিব, কাৰণ পঢ়া শুনাত প্ৰতিযোগিতামূলক ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহিব। গতিকে লক্ষ্য কৰিলে অন্য প্ৰায় প্ৰতিটো দিশৰ ফালৰ পৰাও যিহেতু দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ নিশ্চয় আজি আৰ্থিক স্থিতি সবল হ'ব, কিন্তু খৰচ কৰাৰ ক্ষেত্ৰত আপুনি নিজেই নিয়ন্ত্ৰণ ৰাখিব। কৰিব নলগীয়া ঠাইত খৰচ কৰিলে আপোনাৰ আৰ্থিক ক্ষেত্ৰত পৰিৱৰ্তন আহিব পাৰে। আজি কিন্তু আপোনাৰ কৰ্মক্ষেত্ৰতে হওক, ঘৰতে হওক, কামৰ বোজা অকণমান বাঢ়িব। হয়তো অন্য ব্যক্তিয়ে আপোনাক কিছু আমনি কৰিব পাৰে, যিটো কাৰণত খং ৰাগ আপোনাৰ আজি সোনকালে বৃদ্ধি পাব। আজি এই ৰাশিৰ ব্যক্তিসকলক বিশেষকৈ পাৰিবাৰিক ক্ষেত্ৰত সৰু সৰু কথাই হয়তো খঙৰ মাত্ৰা বঢ়াব পাৰে, গতিকে অকণমান নিজৰ খং নিয়ন্ত্ৰণ কৰাৰো চেষ্টা কৰিব। আজি প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে অৱশ্যে কথাবোৰ আলোচনা হ'ব ধৰিব, গতিকে কিবা গভীৰ সমস্যাৰ বিষয়েও প্ৰিয়জনৰ সৈতে আপোনাৰ আজি আলোচনা হ'ব। আজি নতুন নতুন কাম কৰাৰ বাবে দিনটো অত্যন্ত শুভদায়ক দিন, কাৰণ নতুন কামে আপোনাক অনাগত কম দিনত লাভালাভ দিয়াও দেখা যাব। আজি বয় বস্তু আপুনি ক্ৰয় কৰিব লাগিব। নিজৰ বাবেই হওক, প্ৰিয়জনৰ বাবেই হওক, নতুবা অন্য কাৰোবাৰ বাবেই হওক, আপুনি
বিভিন্ন প্ৰকাৰৰ বয় বস্তু ক্ৰয় কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে এবাৰ কৰিম বুলি ভবা কাম এওঁলোকে নিৰন্তৰ চেষ্টা কৰি আৰু কষ্ট কৰি তোলা দেখা যাব। গতিকে এবাৰ আৰম্ভ কৰাৰ পিছত তাৰ পৰা এওঁলোকে পিছ নপৰি আগবাঢ়ি যোৱাই দেখা যাব। বাকী লক্ষ্য কৰিলেও অন্য দিশত দিনটো আপোনাৰ শুভভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি প্ৰয়োজনতকৈ বেছি খাদ্য খোৱা দেখা যাব। গতিকে খোৱা লোৱাত নিয়ন্ত্ৰণ ৰাখিব। লগতে যদি আপুনি বহুদিনৰ পৰা ক'ৰবাত ধন ইনভেষ্ট কৰি আহিছিল, আজি তেনে ক্ষেত্ৰৰ ফালৰ পৰা লাভৰ পূৰ্ণ সম্ভাৱনা আছে। সাঁচি থোৱা ধনো আপোনাৰ আজি সৎকামত আহিব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো শুভ, কাৰণ আজি বিবাহপাশত আবদ্ধ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। প্ৰেম সম্পৰ্কও আজি স্বতন্ত্ৰ হৈ পৰা দেখা যাব। লগতে ব্যৱসায়িক চিন্তাধাৰাবোৰ আপোনাৰ মনত আহিব পাৰিব। ব্যৱসায়ে আপোনাক দিনটোত কিছু ভাল ফলাফল দিয়া দেখা যাব। আজি বহু কথা আপুনি শিকিবও পাৰিব। নতুন কথা জনাৰ শিকাৰ পূৰ্ণ সম্ভাৱনা দিনটোত দেখা পোৱা গৈছে। জীৱনসংগী আপোনাৰ আজি অপেক্ষা কৰি থকা দেখা যাব। আপুনি ঘৰৰ পৰা ক'ৰবাত ওলাই গ'লে প্ৰিয়জনে আপোনালৈ আজি অপেক্ষা কৰি থকা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি বিভিন্ন ব্যক্তিৰ সৈতে যোগাযোগত অহাও দেখা যাব। নতুন ব্যক্তিৰ সৈতে চিনাকি হ'ব, যোগাযোগ হ'ব। সম্পৰ্কীয় ব্যক্তি আপোনাক কোনোবা কথাত হয়তো অকণমান সমৰ্থন নকৰিব পাৰে। গতিকে সম্পৰ্কীয় ব্যক্তিতকৈ আপুনি বাহিৰা ব্যক্তিৰ পৰাহে বেছি সমৰ্থন আজি লাভ কৰিব। বাকী লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত শুভ বুলি ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলে বন্ধু বান্ধৱৰ সহায় সহযোগিতা লাভ কৰিব। লগতে আজি পুৰণা বেমাৰ আজাৰৰ পৰাও সকাহ প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা আছে। যদি চলি আছে তেতিয়াহ'লে নিশ্চয় আজি স্বাস্থ্যত সুস্থ সবলতা আহিব ধৰিব। অকণমান ধন খৰচ হ'ব, কাৰণ নিজৰ বাবেই হওক বেলেগৰ বাবেই হওক আজি আপুনি ধন খৰচ কিছু কৰিব লাগিব। প্ৰেম সম্পৰ্কত আজি মিলা প্ৰীতি বৃদ্ধি পাব। আজি হাঁহি মুখে সকলোৰে সৈতে মিত্ৰতা আপুনি কৰিব পাৰিব। গতিকে সকলোকে কথা বতৰাৰে আপুনি আজি প্ৰভাৱিত কৰিব পাৰিব। নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনাও আজি দিনটোত পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত মাজে সময়ে অকণমান সাল সলনি হৈ থাকিব, কাৰণ বিভিন্ন কামত বিভিন্ন সময়ত আপুনি ব্যস্ত থাকিব লাগিব। কিছু সময় এটা কাম, কিছু সময় বেলেগ কামত আপুনি আজি ব্যস্ত থাকিব লাগিব। আজি এই ৰাশি ব্যক্তিসকলৰ জীৱনসংগীৰ অকণমান স্বাস্থ্যত কিছু যত্ন ৰখাৰ প্ৰয়োজনো আছে। কিন্তু এই ৰাশি ব্যক্তিসকলে আজি লিখা পঢ়াত খুব পাৰদৰ্শিতা দেখুৱাব পাৰিব। পঢ়া শুনাৰ নামত আজি উদ্যমতা, কিছু আগ্ৰহ বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে লক্ষ্য কৰিলে অন্য বাকীবোৰ দিশৰ ফালৰ পৰা যিহেতু দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো কাৰ্যত শুভ ফল লাভ কৰিব। গতিকে য'তেই নাযাওক কিয়, যিয়েই কাম নকৰক কিয়, সেই কাম বনবোৰ আপোনাৰ সুকলমে সমাপন হোৱা দেখা পোৱা যাব। আজি বিপদত পৰা ব্যক্তিক সহায় কৰিবলৈ আপোনাৰ মন যাব। লগতে দিনটোৰ আৰম্ভণিত অকণমান ধন খৰচ হ'ব পাৰে, কাৰণ ৰাতিপুৱাৰ ভাগত আপুনি ক'ৰবাত কম বেছি পৰিমাণে হ'লেও ধন খৰচ কৰিব লাগিব।
বন্ধু বান্ধৱৰ সৈতে মিত্ৰতা বাঢ়িব। বিশেষকৈ সন্ধিয়াৰ ভাগত কোনোবা প্ৰিয় ব্যক্তি আপোনাৰ ঘৰলৈ আগমন হোৱা দেখা পোৱা যাব। আজি বহুদিন যোগাযোগ নথকা ব্যক্তিৰ সৈতেও আজি পুনৰ যোগাযোগ হৈ উঠা দেখা যাব। সকলো কামত একাগ্ৰতা আজি বাঢ়িব। লগতে ক'ৰবাৰ পৰা পুৰস্কাৰ প্ৰাপ্তি, ক'ৰবাৰ পৰা কিছু সন্মান প্ৰাপ্তিৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা অকণমান বেলেগ দিশতহে আজি গতি কৰা দেখা যাব। বিশেষকৈ প্ৰেমত বেছি প্ৰাধান্য দিয়াৰ বাবেই পঢ়া শুনাৰ পৰা আজি দূৰত্ব কিছু বাঢ়িব পাৰে। জীৱনসংগী আপোনাক আজি অৱশ্যে কিবা গোপন কথা খুলি কোৱা দেখা যাব। গতিকে প্ৰিয়জনৰ কিবা গোপন কথা আপুনি আজি গম পাব পাৰিব। বাকী প্ৰায় প্ৰত্যেকটো দিশত দিনটো আপোনাৰ যিহেতু শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।